এই ৰাস্তাটো পিন পইণ্টটো চুইচ গেট যিটো শ্মশান ঘাট ডিকে ৰোডৰ পৰা হাতীখাল ৰাবাং মুণ্ডাৰ ঘৰলৈকে প্ৰায় 5 কিলোমিটাৰমান ৰাস্তাটো হ'ব আৰু কি কেইবা কোটি টকাৰ ৰাস্তা বুলি আমি জানো আৰু কিমান টকা কেইবা কোটি মানে 4-5 কোটি টকা কেনেকুৱা হৈ আছে ৰাস্তাটো প্ৰথম অৱস্থাতে মানে এই পুৰণা ৰাস্তাটো জেচিবি দি অলপ সমান কৰিছিল সমান কৰাৰ পিছত ওপৰত গিটি লগাইছিল বহুত মানে গিটিটো প্ৰায় 1 বছৰ আগতে এইটো সব দাবি ভিতৰত সোমাই গ'ল নাইকিয়া হৈ গ'ল এতিয়া ৰাস্তাটো ইয়াৰ ওপৰতে মানে এই ব্লকটো লগাই আছে তো ব্লকটো এনেকা আমি প্ৰত্যক্ষ কৰিছোঁ গাঁৱৰ ৰাইজবিলাকে 3 নম্বৰ 4 নম্বৰ ব্লক হয় যেন লাগিছে আৰু কি একদম বেয়া প্লেন নাই ব্লকবিলাক একদম প্লেন মানে ব্লকবিলাক একদম খচখচা নিচিনা আৰু কি মানে আৰু এই ৰাস্তাটো যেনেকা হ'ব লাগিছিল তেনেকা যেন হোৱা নাই বুলি আমাৰ মানে ৰাইজে এইটো সন্দেহ কৰিছোঁ আৰু সাইডৰ যিটো বাম লগাই আছে এই বামটো মানে লগাৰ লগে লগে খহি যায় যিটো সিমেন্ট মানে দি আছে আৰু কি চাগে সিমেন্টবিলাকো অলপ কমকৈ দি আছে নেকি তো আমি এইটো আপোনাৰ মিডিয়াৰ যোগেদি আমি কৰ্তৃপক্ষ চৰকাৰৰ যি কৰ্তৃপক্ষ আছে এই ৰাস্তাৰ মানে যিটো মানে ডিপাৰ্টমেণ্ট আছে আমি ডিপাৰ্টমেণ্টলৈ এই ৰাস্তাই ইনকুৱাৰী কৰাৰ কাৰণে বা ইনস্পেকশ্যন কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু কি এতিয়া দিছিলে মানে কিবাটো দিছিল পাথৰ দিছিলে এই পাথৰবিলাক এতিয়া নাইকিয়া হৈ গৈছে আৰু মাটিৰ ওপৰত এতিয়া এই বালু মানে মাটি মিহলা বালু আৰু কি একদম স্পেচিয়েল বালু নহয় এইবিলাক সেইবিলাক বালু লগাইখিনি তাৰ ওপৰত ব্লকটো বহাই আছে কেনেকুৱা হৈছে ৰাস্তাটো ইমান ভাল হোৱা নাই আৰু কি যেনেকৈ আমি বাহিৰৰ ফালে দেখিছোঁ প্লেন এৰিয়াত আমি দেখিছোঁ মানে নামদানিত যেনেকুৱা মানে ব্লকবিলাক দেখিছোঁ তাৰ অনুপাতে আমাৰ এই ৰাস্তা যিটো হৈ আছে এইটো অলপ 2 নম্বৰ নিচিনাই হৈ আছে আৰু কি জৰিয়তে আমি মানে চৰকাৰক আহ্বান জনাম যাতে এই ৰাস্তাটোৰ উপযুক্ত মানে তদন্ত হ'ব লাগে অতি শীঘ্ৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত